হাতী মাৰি ফুৰুকাত ভৰোৱা নিচিনাকৈয়ে আমাৰ কলেজৰ বাছখনত আমাৰ ষ্টুডেণ্টখিনিক ভৰাই ডিউটিলৈ লৈ যায়। বাৰু যি নহওক, এই গৰমত ডিউটিৰ পৰা আহি ভাত সাজ খাই খোৱাটোৱে শান্তি। আৰু এয়া নেক্সট দিনা ৰাতিপুৱা ছেটাৰডে আছিলে আৰু মই ব্ৰেড খাই খুবেই বেয়া পাওঁ, তথাপিও সেইদিনা খালোঁ। আৰু এয়া ডিউটিৰ পৰা আহি টেবুলৰ অৱস্থা দেখি মোৰ গৰম উঠিছে। সেইবিলাক বাদ দি কাপোৰখিনি ভিজাই ৰাতি শুই থাকিলোঁ আৰু ৰাতিপুৱা উঠিয়ে ধুনীয়াকৈ চাফ চাফাইখিনি কৰি লৈ গাটো ধুই আহি এইফালে ভাত দিছিলে, ভাতটোও থৈ দিছিলোঁ। গোটেই কাম বনখিনি কৰি আজৰি হোৱাৰ পাছতহে ভাতটো খাই ল'লোঁ ধুনীয়াকৈ। আজি আলু খানা দিছিলে। এনেকৈ ভাতকেইটা খাই পেলাই মই তামোল এখন খাই বাহিৰত বহিছোঁ। তামোলখন যে ইমান সোৱাদ লাগিছিলে, মানে ঘৰৰ পৰা আহোঁতেই তামোল লৈ আহিছিলোঁ সেয়াই। আৰু বহিলোঁনে মানে 2-3 ঘণ্টামান মই বহিছোঁ আৰু বাহিৰতে ইমান ধুনীয়া বতাহ দি আছিলে। তাৰ মাজতে পাৰ্চেল এটা আহিলে, সেইটো লৈ পেলাই মই আকৌ ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ, কাৰণ আজি এবাৰ আউটিঙলৈ যাম বুলি ভাবিছোঁ। আউটিং মানেনো কি, এয়া আমাৰ এবাৰ ঘূৰিবলৈ অহা সেয়াই আৰু। এয়া আহিছোঁ মই প্ৰিয়াৰ লগত আৰু দুয়োজনীয়ে আহিয়ে প্ৰথমে খালোঁ কুঁহিয়াৰৰ ৰস। গৰমত ধুনীয়াকৈ ডিঙিটো ঠাণ্ডা পেলাই ল'লোঁ দুয়োজনীয়ে। তাৰপিছত আমি এমবাজাৰলৈ আহিলোঁ আৰু আহি পেলাই ইয়াতে আমাৰ দুজনী আৰু ফ্ৰেণ্ডক লগ পালোঁ। সিহঁতৰ লগত অকণমান কাপোৰ কানি এনেকৈ চাই ল'লোঁ। তাৰপিছত আমি আকৌ দুজনী কিবা এটা জালজিৰা জুচ খালোঁ, একেবাৰে ভাল লগা নাছিলে। বাকী আজিলৈ ইমানখিনিয়ে।